ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ সায়েন্সৰ চেপ্টাৰ 1 যেটো জীৱৰ বা উদ্ভিদৰ যেটো পৰিপুষ্টি চেপ্টাৰ আছে। এই পৰিপুষ্টি চেপ্টাৰৰ সকলোকেইটা কোৱেশ্চন এনসাৰ আগতে দিয়া হৈছে। যদি তোমালোকে ভিডিওটো চোৱা নাই তেতিয়াহ'লে ভিডিওটো চাই ল'বা। আজি আমি আলোচনা কৰিম কেইটামান মোস্ট ইম্পৰ্টেন্ট MCQ, যিবোৰ MCQ তোমালোকৰ সকলো ধৰণৰ পৰীক্ষাত অহাৰ চান্স আছে বা তোমালোকৰ যিবোৰ ফাইনেল এক্সাম সেইবোৰ অহাৰ চান্স আছে। তোমালোকে গমে পাইছা এতিয়াৰ পৰা তোমাৰ কোৱেশ্চন প্যাটাৰ্ন চেঞ্জ হৈছে। তো তোমালোকে যেটো তোমাৰ আজমল সুপাৰ 40 আছে, আজমল সুপাৰ 40 তাতেও তোমাৰ এইবোৰ কোৱেশ্চন আহে। তাৰ পিছত তোমাৰ নবোদয় জাতীয় বিদ্যালয়ৰ যিবোৰ বা নবোদয় বিদ্যালয়ৰ যিবোৰ এন্ট্ৰেন্স এক্সাম হয় সেইবোৰৰ এক্সামতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। সেইবোৰৰ ওপৰত ভিত্তি কৰি মই প্ৰশ্নবোৰ বনাইছো তোমালোকৰ কাৰণে। তো চোৱা ইয়াতে প্ৰশ্নবোৰ কি কৈছে। প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা, পৰভক্ষী পৰিপুষ্টিৰে খাদ্য গ্ৰহণ কৰা জীৱ হ'ল। মানে পৰভক্ষী পৰিপুষ্টি কোনবোৰক কয়? যিবোৰে তোমাৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে সেইবোৰক পৰভক্ষী বুলি কোৱা হয়। তো ইয়াৰে গ্ৰহণ কৰা জীৱ বুলি কৈছে। তো ইয়াৰে তোমাৰ হ'ব যে এইটো স্বভক্ষী বুলি কৈছে। তো স্বভক্ষী হ'লে তোমাৰ কি হ'ব? এটোৰ এনসাৰ হ'ব উদ্ভিদ। তো উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। তাৰ পিছৰ প্ৰশ্নটো হৈছে চোৱা, পৰভক্ষিত পুষ্টি কৰা জীৱৰ উদাহৰণ হ'ল, এটো হ'ল হ'ব, এটো নহয়। পৰভক্ষী পুষ্টি কৰা এটো জীৱৰ উদাহৰণ হ'ল, জীৱৰ উদাহৰণ মানে এক্সাম্পল কি হ'ব চোৱা, ভেকুৰ, তাৰ পিছত আছে হেলাই, আকাশীলতা আৰু তোমাৰ 2 নম্বৰ কৈছে আটাইবোৰ। তো ইয়াৰে চোৱা যেটো তোমাৰ ভেকুৰ এটো পৰভক্ষী হয় আৰু যেটো আকাশীলতা সেইটো পৰভক্ষী হয়, কিন্তু হেলাই কি কৰিব পাৰে? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। তাৰ পিছত চোৱা 3 নম্বৰ প্ৰশ্নটো কৈছে চোৱা, বাঘ হ'ল। এৰে চোৱা অপচন কি দিছে চোৱা, তৃণভোজী প্ৰাণী, মাংসভোজী প্ৰাণী আৰু সৰ্বভোজী প্ৰাণী। তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? এটো হ'ব তোমাৰ বি নম্বৰ, মাংসভোজী প্ৰাণী। বাঘ এবিধ মাংসভোজী প্ৰাণী হয়। তাৰ পিছত প্ৰশ্নটো কি কৈছে চোৱা, মৃতজীৱী পৰিপুষ্টিৰ উদাহৰণ হ'ল। মৃতজীৱী মানে যিবোৰ বস্তুৱে তোমাৰ বা যিবোৰ প্ৰাণীয়ে মৰা বস্তুৰ পৰা কি কৰে? সিহঁতে পৰিপুষ্টি গ্ৰহণ কৰে, তেনেবোৰক মৃতজীৱী পৰিপুষ্টি বুলি কোৱা হয়। তো উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে সেইটো হয়, কিন্তু প্ৰাণী যেটো আছে তোমাৰ প্ৰাণীয়ে তো বেলেগৰ ওপৰত নিৰ্ভৰশীল, ডাইৰেক্টলি তোমাৰ উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বা ইনডাইৰেক্টলি উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল হয়। আকাশীলতা এটো তোমাৰ কি হয়? এটো এটা পৰজীৱী হয় যিয়ে তোমাৰ বেলেগ গছৰ ওপৰত বগাই থাকে, কিন্তু বেংছতা যেটো আছে এটো হৈছে মৃতজীৱী পৰিপুষ্টিৰ উদাহৰণ। মানে বেংছতা বেলেগ বস্তু এটা মৰিলে তাতহে গজে। বুজি পালা? ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা কি কৈছে, ৰাফলেছিয়া কি? ৰাফলেছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলবিধৰ নাম হৈছে ৰাফলেছিয়া, যিবোৰ তোমাৰ থাইলেণ্ড, মালয়েছিয়া সেইবোৰ কাণ্ট্ৰিত পোৱা যায়, আমাৰ ইণ্ডিয়াত পোৱা নাযায়। আংশিকভাৱে মোটামুটি ধৰা 80 বছৰ আগতে আমাৰ ইণ্ডিয়াত এটা পোৱা গৈছিল। তো ইয়াতে চোৱা এইটো তোমাৰ ৰাফলেছিয়াটো কি হয়? এইটো আংশিক পৰজীৱী, তাৰপিছত কাণ্ড পৰজীৱী আৰু তাৰপিছত আছে মূল পৰজীৱী। তো ৰাফলেছিয়াটো হৈছে এটা মূল পৰজীৱী, মানে 100% কি হয়? বেলেগৰ ওপৰত নিৰ্ভৰশীল হয়, সেইকাৰণে ইয়াক মূল পৰজীৱী বুলি কৈছে। তাৰপিছত প্ৰশ্নটো কি কৈছে চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, বহি পৰজীৱী। বহি পৰজীৱীৰ উদাহৰণ কি হ'ব? বহি পৰজীৱী মানে যিবোৰ বাহিৰত থাকে, কিন্তু শৰীৰৰ বাহিৰত থাকে কিন্তু তাৰ পৰা বেলেগৰ পৰা খাদ্য গ্ৰহণ কৰে, সেইবোৰক কয় বহি পৰজীৱী। কেঁচু এটা এটোতো নহয়, কাৰণ ই তোমাৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰিলেও ই তোমাৰ বেলেগৰ ওপৰত, যেনেকুৱা উকনিয়ে যেনেকৈ আমাৰ পৰা খাদ্য গ্ৰহণ কৰে ই তেনেকৈ খাদ্য গ্ৰহণ নকৰে। মাখি, মাখিটোও নহয়। ইয়াতে চোৱা 2 নম্বৰ অপশ্যন দিছে, এটাও নহয়, কিন্তু ইয়াতে দিছে উকনি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উকনি। উকনি এটা বহি পৰজীৱী হয়। কিন্তু ফিটা কৃমি, ঘূৰণীয়া কৃমি, তাৰপিছত আমাৰ পেটৰ ভিতৰত থকা যিবোৰ অণুজীৱ আছে সেইবোৰ হৈছে অন্তঃপৰজীৱী, মানে আমাৰ পেটৰ ভিতৰত থাকে, যেনেকুৱা তোমাৰ কৃমিবোৰ পেটৰ ভিতৰত থাকে। তাৰপিছৰ প্ৰশ্নটো হৈছে চোৱা 7 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল হ'ল। এইটো অলপ আগতেও ক'লো। তো পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কি হ'ব? ৰাফলেছিয়া হ'ব। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল ৰাফলেছিয়া। তাৰপিছত কি কৈছে চোৱা,
তলৰ কোনটো মৃতজীৱী উদ্ভিদৰ উদাহৰণ নহয় ইয়াতে কিন্তু নহয় বুলি কৈছে মৃতজীৱীৰ কথা কৈছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তোমাৰ ডি নম্বৰ ৰাফলেচিয়াটো তোমাৰ কি নহয় মৃতজীৱী নহয় এইটো ৰাফলেচিয়াটো এটা মূল পৰজীৱী হয় তোমাৰ নিয়টিয়া আৰু মনোট্ৰপা এই দুয়োটা তোমাৰ কি হয় মূল পৰজীৱী হয় যেহেতু আমাৰ কোৱেশ্যনত নহয় বুলি কৈছে তো ইয়াৰে শুদ্ধ এনসাৰটো ৰাফলেচিয়া হ'ব তাৰপিছতটো কি কৈছে চোৱা তাৰপিছতটো আছে পতংগভোজী উদ্ভিদৰ উদাহৰণ হ'ল পতংগভোজী মানে যিবোৰে তোমাৰ পতংগক মাৰি তাৰ পৰাই পৰিপুষ্টি আহৰণ কৰে সেইবোৰক পতংগভোজী উদ্ভিদ বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে কওঁ তোমালোকক ক্লাছ 6 পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ আৰু সকলো ধৰণৰ এমসিকিউ তোমালোকে এইটো চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়াহলে 7002824673 এইটো নম্বৰত কন্টাক্ট কৰিবা মই তোমালোকক পিডিএফ ফাইল প্ৰভাইড কৰিম তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চা পতংগভোজী উদ্ভিদৰ উদাহৰণ হ'ল তো পতংগভোজী উদ্ভিদ কি হ'ব এটো কলসী উদ্ভিদ হ'ব এটো পতংগভোজী উদ্ভিদৰ উদাহৰণ হয় ইয়াৰ পিছত চোৱা 10 নম্বৰটো কি কৈছে চোৱা ভেনাছ ফ্লাইট্ৰেপ এটো বহুত ইম্পৰ্টেন্ট হয় ভেনাছ ফ্লাইট্ৰেপ হ'ল এটো কি হয় মৃতজীৱী হয় সহজীৱী হয় পতংগ ভোজী হয় আৰু তোমাৰ দিছে মনোট্ৰপা এটো নহয় এটো তোমাৰ এটি হয় ভেনাছ ফ্লাইট্ৰেপটো কি হয় এটো তোমাৰ এটা পতংগভোজী উদ্ভিদ হয় ভেনাছ ফ্লাইট্ৰেপ এটো পতংগভোজী উদ্ভিদ হয় তাৰ পিছত কি কৈছে চোৱা উদ্ভিদৰ পাতত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্দা থাকে সেইবোৰক বোলে কি বুলি কয় তাৰ মানে যিবোৰ পাতত ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্দা আছে সেইবোৰক কয় পত্ৰৰন্ধ্ৰ এটো মনত ৰাখিবা আৰু বাতৰন্ধ্ৰ কাক কয় যিবোৰ তোমাৰ কাণ্ডত থাকে হিপাত থাকে সেইবোৰক বাতৰন্ধ্ৰ বুলি কয় আৰু হৰিতকণা উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঞ্জক পদাৰ্থক হৰিতকণা বুলি কয় আৰু হৰিতকণাবোৰ য'ত হিচৰিত হৈ থাকে তাক আমি প্লাস্টিড বুলি কওঁ আৰু প্লাস্টিডতে তোমাৰ কি থাকে ডিএনএ আৰু আৰএনএ থাকে ডিএনএ আৰু আরএনএ যেটো তোমার বংশগতির বাহক হয় এই দুটা লোকিত তাতে সঞ্চিত হৈ থাকে তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা হালক সংশ্লেষণৰ উৎপন্ন হোৱা গেছবিধ হ'ল হালক সংশ্লেষণত কোনবিধ গেছ উৎপন্ন হয় তো হালক সংশ্লেষণত তোমাৰ অক্সিজেন গেছ উৎপন্ন হয় যেটো আমি গ্ৰহণ কৰোঁ তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা এতে কাৰ্বন ডাই অক্সাইড প্লাস পানী আৰু ইয়াতে দিছে তোমাৰ এটো কোৱেশ্চন মাৰ্ক ইয়াতেও আছে কোৱেশ্চন মাৰ্ক শৰ্কৰা আৰু গ্লুকোজ উৎপন্ন কৰে এটো হৈছে তোমাৰ যেটা হালক সংশ্লেষণ প্ৰক্ৰিয়া হেতু হৈছে ৰাসায়নিক সমীকৰণ তো ইয়াতে কি হ'ব চা ইয়াতে আমি সকলোৱে জানো যে হালক সংশ্লেষণ প্ৰক্ৰিয়াটো সংগঠিত হ'বলৈ হলে সদায় সূৰ্যৰ পোহৰ লাগে আৰু পত্ৰহৰিত লাগে তো ইয়াতে তোমাৰ এ নম্বৰটোত আছে চা সূৰ্যৰ পোহৰ আৰু কি লাগে পত্ৰহৰিত লাগে তো এটোৰ শুদ্ধ উত্তৰ হ'ব এটো আৰু তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় উদ্ভিদ দেহত খাদ্যবস্তু ড্যাশ হিচাপে সঞ্চিত হয় উদ্ভিদ দেহত যিবোৰ অতিৰিক্ত খাদ্যবস্তু থাকে সেইবোৰ কি হিচাপে সঞ্চিত হয় তো হেতু সঞ্চিত হয় তোমাৰ কি হিচাপে শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে বহুত ইম্পৰ্টেন্ট হয় এটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটো আমি একেবাৰে শেষৰ ফালে আহিছো লাইকেন হল লাইকেন কি লাইকেন পতংগভোজী উদ্ভিদ মৃতজীৱী উদ্ভিদ পৰজীৱী উদ্ভিদ আৰু আছে সহজীৱী উদ্ভিদ তো লাইকেন হৈছে কি উদ্ভিদ এটো সহজীৱী উদ্ভিদ হয় লাইকেনটো তাৰ পিছত হৈছে ৰাইজোবিয়াম কি আজিৰ কাৰণে শেষৰ প্ৰশ্ন এটো ৰাইজোবিয়াম কি ৰাইজোবিয়াম তোমালোকে চিনি পাইছা যেনেকা মটৰমাহ জাতীয় যিবোৰ উদ্ভিদ আছে সেই উদ্ভিদবোৰৰ হিপাত এটা টিমুনাৰ থাকে আৰু সেই টিমুনাৰ ভিতৰত তোমাৰ কি থাকে ৰাইজোবিয়াম থাকে ৰাইজোবিয়ামৰ কাম কি ৰাইজোবিয়ামৰ কাম হৈছে উদ্ভিদক নাইট্ৰজেনৰ যোগান ধৰা যিবোৰ তোমাৰ পৰিৱেশৰ পৰা নাইট্ৰজেন যোগীকৰণ কৰি উদ্ভিদসমূহক যোগান ধৰে তো ইয়াৰে যেটো ৰাইজোবিয়াম হয় এটো হৈছে সহজীৱী মানে পোষক যেটো বস্তু থাকে হেতু নহলে জীয়াই থাকিব নোৱাৰে তো সেই কাৰণে এটো হ'ব সহজীৱী মানে এটাই আনটোক সহায় কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ এমসিকিউ আৰু কোৱেশ্চন এনসাৰ লৈ ধন্যবাদ